নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে সুধি থকা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে এইকেইদিন সুধি আছিলে যে চেলাৰী একাউণ্ট এতিয়াই খুলিব লাগিব নে চেলাৰী লাভ কৰাৰ পাছত খুলিব লাগিব নে এতিয়া আমাৰ যিটো নৰ্মেল ছেভিংছ একাউণ্ট আছে সেইটোৱেই হৈ যাব নে কি আপোনালোকে সুধিছিলে। আৰু ইয়াৰ উত্তৰটো মই প্ৰথমতে দিব বিচাৰিছোঁ যে আপোনালোকে বৰ্তমান চেলাৰী একাউণ্ট নুখুলিলেও হ'ব। আপোনালোকৰ যিটো নৰ্মেল ছেভিংছ একাউণ্ট আছে সেইটোৱে আপোনালোকে বিদ্যালয়ত যেতিয়া জইন কৰিবলৈ যাব তেতিয়া সেইটোৱে দিব পাৰিব আৰু তাতেই আপোনালোকৰ চেলাৰী ক্ৰেডিট হ'ব। আৰু এতিয়া যদি আপোনালোকে SBIত, অন্য বেংকৰ কথা মই নাজানো বাৰু, অন্য কেইটা বেংকত কি কেনেকুৱা ধৰণৰ প্ৰচিডিউৰ আছে, কিন্তু আমাৰ SBIত এতিয়া যদি আপুনি চেলাৰী একাউণ্ট খুলিবলৈ যায় এতিয়া আপোনাক চেলাৰী শ্লিপ বিচাৰিব, যিটো আপোনাৰ ওচৰত নাই। গতিকে তেখেতলোকে এতিয়া আপোনাক চেলাৰী একাউণ্ট খুলি নিদিব। গতিকে আপোনালোকে এতিয়া সেই নৰ্মেল ছেভিংছ একাউণ্টটোৱে তাত জমা দিব আৰু যেতিয়াই 3 মাহ বা 2 মাহ বা এমাহৰ যেতিয়াই আপোনাক বেংকে যিমান দিনৰ বাবে আপোনাক চেলাৰী শ্লিপ বিচাৰিছে সিমান দিনৰ হ'লেই আপোনালোকে বেংকত সেই চেলাৰী শ্লিপটো উলিয়াই পেলাই বেংকত জনালেই আপোনাৰ একাউণ্টটো ছেভিংছ একাউণ্টৰ পৰা চেলাৰী একাউণ্টলৈ আপোনালোকক সেইটো চেঞ্জ কৰি দিব। আৰু তাৰ বাবে আপোনালোকে হয়তো এপ্লিকেশ্যন লিখিব লগাও হ'ব পাৰে মেনেজাৰলৈ। আৰু তাত মই যিটো SBIলৈ গৈছিলোঁ তাত ফৰ্ম আছে, আপুনি ছেভিংছ একাউণ্টৰ পৰা চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰাৰ। সেই ফৰ্মত আপোনাৰ ডিটেইলছখিনি পুট কৰি পেলাই পেন কাৰ্ড আৰু আধাৰ কাৰ্ড এনেকৈ জমা দিলে আপোনাৰ সেইখিনি হৈ যায়। গতিকে আপোনাৰ বেংকত কেনেকুৱা কি প্ৰচিডিউৰত হয় সেইটো আপুনি সুধি ল'ব। আৰু এইখিনিতে এটা কথা, আপুনি আপোনাৰ যিটো নৰ্মেল ছেভিংছ একাউণ্ট আছে সেই ছেভিংছ একাউণ্টটো আপোনাৰ যিটো বেংকত আপোনাৰ একাউণ্টটো আছে সেই একাউণ্টটোতহে সেইটো চেঞ্জ কৰিব পাৰিব। আপুনি যদি অন্য কোনোবা শাখা বা অন্য কোনো মূল ব্ৰাঞ্চলৈও যদি যায় তেখেতলোকেও আপোনাৰ এইটো কৰিব নোৱাৰিব। আপোনাৰ যিটো ব্ৰাঞ্চত আপোনাৰ একাউণ্টটো আছে সেইটো ব্ৰাঞ্চলৈ আপুনি যাব লাগিব আৰু তাতেহে আপোনাৰ এই নৰ্মেল ছেভিংছ একাউণ্টটো আপোনাৰ চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰি দিব পাৰিব। আৰু এইখিনিতে আপোনালোকে বহুজনে সুধি আছে, মই আগৰ ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে আমাৰ প্ৰাইভেট বেংক হ'লে হ'বনে নহয় আৰু SBI নহ'লে হ'বনে, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছিলে। আৰু মই এইখিনিতে আপোনালোকক কৈ থওঁ, আমাৰ আসাম গভৰ্ণমেণ্টৰ ক্ষেত্ৰত চেলাৰী একাউণ্ট খুলিবৰ বাবে কেৱল 4টা বেংকতহে আপুনি চেলাৰী একাউণ্ট খুলিব পাৰে। সেইকেইটা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া মানে SBI, আৰু এটা হৈছে ইউনিয়ন বেংক অফ ইণ্ডিয়া UBI, আৰু এক্সিছ বেংক, আৰু লগতে পাঞ্জাৱ নেশ্যনেল বেংক বা PNB। এই 4টা বেংকতহে আসাম গভৰ্ণমেণ্টৰ যি চেলাৰী একাউণ্ট খুলিব পৰা সুবিধা আছে সেই সুবিধাটো এই 4টা বেংকতহে আছে। গতিকে আপোনালোকে এইটো এবাৰ চাই ল'ব। আপোনালোকৰ এই বেংকসমূহত আপোনাৰ যদি একাউণ্ট আছে তেনেহ'লে আপোনাৰ একো অসুবিধা নাই, আপোনাৰ সেই ছেভিংছ একাউণ্টটো আপুনি চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰি ল'ব পাৰিব। আৰু আপোনাৰ যদি কাৰেণ্ট একাউণ্টটো আছে তেতিয়াও আপুনি চেলাৰী একাউণ্টলৈ সেইটো কনভাৰ্ট কৰি ল'ব পাৰিব বেংকৰ লগত কথা পাতি, তাত কোনো অসুবিধা নাই। আৰু যিসকলৰ CSPত আছে একাউণ্ট, SBI CSPত বা অন্য যিবোৰ CSPৰ আণ্ডাৰত একাউণ্ট থাকে তেখেতলোকে হয়তো মেইন ব্ৰাঞ্চলৈ আপোনাৰ একাউণ্টটো কনভাৰ্ট কৰি ল'বলগীয়া হ'ব পাৰে। সেই বিষয়ে আপোনালোকে ভালকৈ বেংকত সুধি ল'ব। আৰু যিসকলৰ ডিষ্ট্ৰিক্ট দূৰত আছে, যিসকলে দূৰণিত পাইছে তেখেতলোকে এতিয়া ইমান চিন্তা কৰি থাকিব নালাগে। আপোনালোকৰ 2 মাহ 3 মাহ যেতিয়া চেলাৰী সোমাব তেতিয়া আপোনালোকে কোনোবা এটা দিনত আহি পেলাই আপোনালোকৰ এই কামটো কৰি ল'বহি। আৰু এতিয়া আপোনালোকে বেংকলৈ গৈ এনেই সময় নষ্ট নকৰিব, কাৰণ আপোনালোকক এতিয়া চেলাৰী শ্লিপ বিচাৰিব আৰু যিটো আপোনালোকে এতিয়া দিব নোৱাৰিব। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ, মই যেতিয়া গৈছিলোঁ মোক তেতিয়া প্ৰথমবাৰ উভতাই পঠাইছিলে চেলাৰী শ্লিপ বিচাৰি পেলাই। কিন্তু মোৰ এজন সম্বন্ধীয় দাদা আছে যি SBIত কৰে, তেখেতে ক'লে যে তই এতিয়া যাচোন বেংকলৈ, মই ফোন কৰি দিছোঁ, তেখেতলোকে এতিয়া তোৰ সেইখিনি ল'ব। তেতিয়া মই গ'লোঁ। তেতিয়া মোৰ এপইণ্টমেণ্ট অৰ্ডাৰ আৰু ফৰ্মখন, যিখন ফৰ্মত ছেভিংছ একাউণ্টটো চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰিব পাৰি, সেই ফৰ্মখন ফিল আপ কৰি পেলাই মই দি থৈ আহিলোঁ। আৰু তেতিয়া তেখেতলোকে হ'ব বুলি ক'লে, কিন্তু এতিয়ালৈকে মোৰ কোনো কনফাৰ্মেশ্যন অহা নাই যে মোৰ ছেভিংছ একাউণ্টটো চেলাৰী একাউণ্টলৈ কনভাৰ্ট হৈছে বুলি। গতিকে মই এতিয়া আপোনালোকক ক'ব নোৱাৰিম যে এতিয়াই সেইটো কনভাৰ্ট হয় নে নহয়। কিন্তু আপোনালোকে সেইটো এতিয়া নকৰিব, কাৰণ মোৰ চিনাকি আছিলে কাৰণে তেখেতৰ কথা শুনি হয়তো তেখেতলোকে কৰিব পাৰে। কিন্তু আপোনালোক গ'লে আপোনালোকক প্ৰথমতেই ক'ব যে আপোনালোকে চেলাৰী শ্লিপ দিয়ক, তাৰপিছতহে আমি মানে এইটো চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰি দিম বুলি। আৰু এটা কথা কওঁ, আপোনালোকে স্কুল এলোকেশ্যনৰ ক্ষেত্ৰতো বিভিন্নজনে কুৱেশ্যন কৰি আছে যে স্কুল এলোকেশ্যন কেতিয়া কৰিব আৰু এইবোৰ আমাক স্কুল প্ৰিফাৰেঞ্চ দিব নেকি সুধিছিলে। আৰু এইটো এটা স্পষ্ট যে এইবাৰ আপোনালোকক কাকোৱেই মানে স্কুল চিলেক্ট কৰিবলৈ নিদিয়ে, প্ৰিফাৰেঞ্চ দিবলৈ নিদিয়ে। তেওঁলোকে নিজেই দিব, য'ত দিয়ে যাক যেনেকৈ দিয়ে তেওঁলোকে নিজে সেইখিনি দিব। আৰু 20 তাৰিখলৈকে যিহেতু ডকুমেণ্ট আমাৰ মানে IS অফিচত জইন কৰাৰ লাষ্ট ডেট আছে, গতিকে 20 তাৰিখৰ পাছত তেওঁলোকে সেই লিষ্টসমূহ প্ৰকাশ কৰিব আৰু সেইবোৰ IS অফিচৰ হোৱাটছএপৰ গ্ৰুপ অনুসৰি সেইখিনিক তেওঁলোকে চাৰ্কুলেট কৰিব বুলি কৈছে। গতিকে আপোনালোকে হয়তো 20 তাৰিখৰ পাছতে গ্ৰুপ ক্ৰিয়েট কৰিব তেখেতলোকে, আৰু সেই গ্ৰুপতে আপোনালোকে নিজৰ নিজৰ স্কুলসমূহ পাব, ক'ত কেনেকৈ আপোনালোকৰ এপইণ্টমেণ্টসমূহ হ'ব। আৰু এটা কথা সুধিছিলে যে এতিয়া আমি যি IS অফিচত জইন কৰিলোঁ, এই IS অফিচত জইন কৰাৰ পৰাই আমাৰ চেলাৰী কাউণ্ট হৈছে নেকি সুধিছিলে। আৰু আগতে আচলতে প্ৰচিডিউৰবোৰ বেলেগ আছিলে। আগতে আমাৰ যিবোৰ এপইণ্টমেণ্ট হৈছিলে তাত
স্কুলখনৰ নামো থাকে এপইণ্টমেণ্ট লেটাৰত আৰু প্ৰথমতেই স্কুলত ৰিপৰ্ট কৰেগৈ। প্ৰথমে স্কুলত জইন কৰেগৈ আৰু তাৰ পাছতে স্কুলত জইন কৰাৰ পাছত IS অফিচত গৈ ৰিপৰ্ট কৰিবগৈ লাগে। গতিকে তেতিয়া সেই IS অফিচত যেতিয়াই জইন কৰে তেতিয়াৰ পৰাই চেলাৰী কাউণ্ট হৈছিলে। কিন্তু এতিয়া যিহেতু প্ৰথমতেই IS অফিচত জইন কৰিবগৈলগীয়া হৈছে, গতিকে এতিয়া সেইটো এটা দুধুৰ-মুধুৰ অৱস্থাত আছোঁ আচলতে। IS অফিচত জইন কৰা দিনাখনৰ পৰাই চেলাৰী কাউণ্ট হ'ব নেকি? আৰু এইটো একফালৰ পৰা হয় যেনো লাগে, কাৰণ কেলৈ মোৰ কেইজনমান বন্ধুৱে গোলাঘাট IS অফিচত তেওঁলোকে জইন কৰিছিলেগৈ আৰু গোলাঘাটৰ IS জনে তেখেতলোকক স্পষ্টকৈ কৈছিলে যে তোমালোকে আজি জইন কৰিছা, মই তোমালোকৰ চেলাৰীটো আজিৰ পৰাই কাউণ্ট কৰি দিম, গতিকে তোমালোকে সেইটো চিন্তা কৰিব নালাগে, তেনেকৈ বুলি তেখেতে কৈছিলে। আৰু যদি এটা IS অফিচে যদি জইন কৰা দিনাখনৰ পৰাই যদি চেলাৰী দিয়ে, তেনেহ'লে বাকীখিনিও হয়তো দিব, কাৰণ সকলোৰে ক্ষেত্ৰত নিয়মবোৰ একেই হ'ব, বেলেগ বেলেগটো নহয়। গতিকে আৰু সেইটো ক'ব নোৱাৰি অৱশ্যে, কিছুমান IS অফিচ IS অলপ দক্ষ থাকে কামত, আৰু সেইমতে তেখেতলোকৰ যিসকল ক্লাৰ্ক থাকে সেইসকলো দক্ষ থাকে। যদি তেনেকৈ তেখেতলোকে যদি আগতীয়াকৈ কৰি দিয়ে তেতিয়াহ'লে নাজানো, কিন্তু যিহেতু প্ৰচিডিঅ'ৰটো সকলোৰে বাবে একেই হ'ব বুলি ভাবিছোঁ, গতিকে সেই দিশৰ পৰা এনেকুৱাও লাগি আছে যে IS অফিচত জইন কৰা দিনাখনৰ পৰাই আমাৰ চেলাৰীটো হয়তো কাউণ্ট হ'বও পাৰে, আৰু সেইটো আমি পৰৱৰ্তী সময়ত গম পাম। আৰু সেইখিনি যদি কিবা আৰু ইনফৰমেশ্যন পাওঁ মই তেনেহ'লে পিছৰ ভিডিঅ'ত বাৰু সেইটো জনাম, কিন্তু এতিয়ালৈকে 100% ক'ব নোৱাৰি যে IS অফিচত জইন কৰা দিনাখনৰ পৰাই চেলাৰী কাউণ্ট হ'ব নেকি। আৰু স্কুল এলোকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে যিহেতু সুধি আছিলে, আৰু কৈছোঁ যে স্কুল এলোকেশ্যনৰ ক্ষেত্ৰত কিন্তু আকৌ সেই আগৰ যিটো নিয়ম ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত সেই নিয়মটোৱে প্ৰযোজ্য হ'ব। ইয়াতো IS-লৈ সেইটো তেওঁলোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিছে DSCৰ ফালৰ পৰা, যে প্ৰথমতে ওমেনসকলক প্ৰিফাৰেঞ্চ দিব, তাৰপিছতে PWD, তাৰপিছতে আমাৰ মেলসকল আহিব। আৰু ওমেনসকলক বিশেষকৈ ৰোড ছাইড স্কুলসমূহ দিয়াৰ পোষকতা কৰিব, যিবোৰ মেইন ৰোডৰ কাষতে বা চাব ৰোড হ'লেও একেবাৰে ৰাস্তাটোৰ কাষতেই যিবোৰ স্কুল থাকে সেই স্কুলসমূহত এই ফিমেলসকলক দিব, আৰু অলপ সোমোৱা জেগা যিবোৰ থাকে সেইবোৰত মেলসকলক দিব। আৰু এইটো নহয় যে সকলো স্থানতে কেৱল মেলসকল সোমোৱা জেগাতেই পাব, তেনেকুৱা নহয়, এইটো বহু ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিতো কিন্তু বিশেষকৈ এই মহিলাসকলে ৰাস্তাৰ কাষৰ যিবোৰ বিদ্যালয় আছে সেই বিদ্যালয় বা টাউনৰ এলেকাৰ যিবোৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহতে কিন্তু তেখেতলোকে পাবলৈ সক্ষম হ'ব। আৰু এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে বহুজনে মোক কেতিয়াবা কণ্টেক্ট নাম্বাৰ বিচাৰে বা আপোনাৰ লগত কেনেকৈ কণ্টেক্ট কৰিম বুলি সোধে। আচলতে ইউটিউবৰ কমেণ্টত ফোন নাম্বাৰ বা ইমেইল ID শ্বেয়াৰ নহয়। আপুনি যদি শ্বেয়াৰ কৰেও তেনেহ'লে লগে লগে সেইটো অট'মেটিকেলি ডিলিট হৈ যায়, সেই কমেণ্টটো। সেইটো ইউটিউবে তেওঁলোকৰ কিছুমান ছেফটি ফিচাৰৰ কাৰণে সেইটো কৰে আচলতে। আপুনি যদি আপোনাৰ কিবা কণ্টেক্ট ইনফৰমেশ্যন আপুনি শ্বেয়াৰ কৰিলে সেইটো অট'মেটিকেলি ডিলিট হৈ যায়, সেইটো আপুনি কেতিয়াও দেখিবলৈ নাপায়। আপুনি চোৱাৰ আগতেই সেইটো লগালগ ডিলিট হৈ যায়। আপুনি চেণ্ড হৈছে বুলি ভাবিব, কিন্তু অলপ সময়ৰ পাছতে দেখিব সেইটো ডিলিট হৈ যায়। গতিকে আপোনালোকে কেতিয়াবা মই ভিডিঅ'ত বিভিন্ন PDF-সমূহ শ্বেয়াৰ কৰিলে আপোনালোকে সেই PDF-সমূহো বিচাৰে যে PDF-টো কেনেকৈ পাম সেইবুলি বিচাৰে, আৰু মোৰ কোনো মাধ্যম নাছিলে। গতিকে মই টেলিগ্ৰামত এটা চেনেল ক্ৰিয়েট কৰিছোঁ, আৰু আচলতে গ্ৰুপ ক্ৰিয়েট কৰিছোঁ, পাব্লিক গ্ৰুপ এটা। আৰু তাত আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আপোনালোকে জইন হৈ ল'ব পাৰে, আৰু মই সেই টেলিগ্ৰাম গ্ৰুপটোৰ যিটো লিংক সেইটো মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত গৈ পেলাই টেলিগ্ৰামত গৈ জইন হৈ ল'ব। তেতিয়া মোক ডাইৰেক্টলি যদি আপোনালোকৰ কিবা কথা থাকে তেনেহ'লে সুধিব পাৰিব, আৰু কিবা পঠাবলগীয়া কেতিয়াবা কিবা যদি তথ্য থাকে বা PDF থাকে তেতিয়া মই সেইবোৰ আপোনালোকলৈ ডাইৰেক্টলি শ্বেয়াৰ কৰি দিব পাৰিম। গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে জইন হৈ ল'ব পাৰে। মই আজিয়ে সেইটো চেনেলটো গ্ৰুপটো ক্ৰিয়েট কৰিছোঁ, গতিকে আপোনালোকে তাত জইন হৈ ল'ব পাৰে। ভৱিষ্যতে কিবা যদি আপোনালোকে মোৰ পৰা পাৰ্চনেলি যদি কিবা ল'ব বিচাৰে, সেইটোৱে উদ্দেশ্য, অন্য কোনো উদ্দেশ্য নাই এইটো খোলাৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, এইকেইটা কথা ক'বৰ বাবে ভিডিঅ'টো বনালোঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।